আজি আহি গ'লো মই চুকাফা ফুৰিবলৈ আৰু ইয়াত ফুৰিলোঁ মানে এইটো কাৰণে যে ইয়াত মোৰ ক্লাছ থাকে ন তো ক্লাছ কৰি ৰাতি ক্লাছ কৰালোঁ আৰু ৰাতিপুৱা ফুৰি আছিলোঁ তো ভাবিলোঁ মানে অলপ আজি ইয়াত ফুৰি লওঁ ভাবিলোঁ মানে আৰু ইয়াত আহি থাকোঁতে ফুৰাও নহয় তো মই সেইটোৱে ষ্টাৰ্টিঙৰ পৰা ভিডিঅ' দেখাইছোঁ মানে আৰু ইয়াত কি হয় মানে সোমাবলৈ মানে টিকেট কাটিব লাগে মানে আৰু ইয়াত গেটটো খোলে আপোনাৰ 8টা বজাত কিন্তু আমি আহি গ'লোঁ 6:30 বজাতে তো গেটটো খোলা নাছিলে দাদাজনক ক'লোঁ আমি নাহৰকটীয়া হয় আমাক অলপ সোমাব দিয়ক চাইখিনি যাওঁ আহিছোঁ যেতিয়া দাদাজনে ক'লে ঠিক আছে আহা বুলি ক'লে তো সোমাব দিলে আৰু তাৰপিছত ইয়াত টিকেটটো কাটিলোঁ টিকেটত মানে কি হয় নাম দিব লাগে মোবাইল নাম্বাৰ দিব লাগে চব অনলাইন হয় মানে আৰু তাৰপিছত ইয়াত কি হয় মানে 18 বছৰ যাৰ তলত আছে তাৰ টিকেট নলয় মানে আমাৰ লগত এটা 12 বছৰীয়া ল'ৰা এটা গৈছিলে আমি 3জন গৈছিলোঁ আৰু ফুৰিবলৈ তো ফুৰিখিনি চালোঁ ভাল লাগিলে আৰু অলপ ফুৰিব লাগে নিজৰ জেগাতে ইমান ধুনীয়া ধুনীয়া বস্তু আছে আমি চোৱা নাই আৰু আমি এইবিলাক বিষয়ে মানে কি হয় কিতাপত পঢ়িছোঁৱে কিন্তু আমি নিজ চকুৰে কেতিয়াও চোৱাই নাই তো কেতিয়াবা চাবও লাগে হয় নাই তো সেইটোৱে আজি চালোঁ ভাল লাগিলে তো আকৌ নেক্সট ভিডিঅ'ত লগ পাম দাদা বাই বাই